নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক নেদেখা ফাগুনখনত মিচিমি চৰিত্ৰত অভিনয় কৰা মিচিমি আচলতে কোন হয়, তেওঁৰ ঘৰ ক'ত, আজি অলপ হ'লেও আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিচিমিৰ প্ৰকৃত নাম হৈছে জুনু নাথ আৰু তেখেতৰ জন্ম হৈছিল 25 ছেপ্টেম্বৰ তাৰিখে বৰপেটাত। কিন্তু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। জুনু নাথৰ পৰিয়ালত আছে তেওঁৰ মাক দেউতাক আৰু এজনী সৰু ভণ্টি। এতিয়া জানো আহক জুনু নাথৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ হৈছে BA পাছ। তেওঁৰ স্কুলীয়া জীৱনৰ পাতনি মেলিছিল বৰপেটাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা, আৰু তেওঁ HS আৰু ডিগ্ৰী পঢ়িছিল কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালা। এইবাৰ জানো আহক জুনু নাথৰ অভিনয় জগতৰ কিছু কথা। জুনু নাথৰ অভিনয় জগতৰ পাতনি মেলিছিল 2019 চনৰ পৰা। 2019 চনত তেওঁ ককাইদেউ বিন্দাছ নামৰ এখন চিনেমাত অভিনয় কৰিছিল। সেয়াই আছিল তেওঁৰ প্ৰথম কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অভিজ্ঞতা। তাৰ পিছতে তেওঁ ৰং চেনেলত সম্প্ৰচাৰিত হোৱা নমামি, নুপুৰ আদি এনেকুৱা ধৰণৰ বহুত ধাৰাবাহিকত তেওঁ অভিনয় কৰিবলৈ সক্ষম হৈছে, আৰু বৰ্তমান তেওঁ অভিনয় কৰি আছে ৰেঙনি চেনেলত সম্প্ৰচাৰিত নেদেখা ফাগুন নামৰ এখন ধাৰাবাহিকত। তো বন্ধু বান্ধৱীসকল, মিচিমি অৰ্থাৎ জুনু নাথৰ অভিনয় চাই আপোনালোকক কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব নাপাহৰিব, কিয়নো মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে অতি সোনকালে পাই যাব। তো আজিলৈ বাই বাই, জয় আই অসম। থাকিবি চকুতে সজাই থ